বস্ত্ৰ দেখা পালে আৰু আমি জনাত অসমত থকা সত্ৰসমূহৰ ভিতৰত আপুনিয়ে প্ৰথম সত্ৰাধিকাৰ যি বৃন্দাবনী বস্ত্ৰক চকুৰে চাইছে, হাতেৰে স্পৰ্শ কৰিবলৈ সুবিধা পাইছে। এতিয়া সেই বৃন্দাবনী বস্ত্ৰৰ অভিজ্ঞতাটোৰ বিষয়ে আপুনি অকণমান কওকচোন। বৃন্দাবনী বস্ত্ৰ আপোনালোক সকলোৱে জানে ভগৱন্তৰ লীলা কথাটো জড়িত হৈ আছে। সেই বৃন্দাবনী বস্ত্ৰ আমি এবাৰ নিজে স্বচক্ষে দেখা পালোঁ। কিন্তু অকণমান কথা কৈছোঁ, বৃন্দাবনী বস্ত্ৰখন আমি ফটো বা টিভিত যিমান ধুনীয়া দেখোঁ, তাত সেই শ্ৰীটো নোহোৱা হৈছে। অৰ্থাৎ অলপমান মলিয়ন পৰিৱেশ এটা হৈছে। আৰু সেইটো অৱশ্যে কাকো দোষাৰোপ কৰিব নোৱাৰি, কাৰণ 500 বছৰ আগৰ এখন বস্ত্ৰ তেনেকৈ ধৰি ৰখাটোৱেই টান। গতিকে তেনেকৈ যে আছে, এতিয়াও কিন্তু ফটোবিলাক স্পষ্ট, আখৰবিলাক স্পষ্ট। যি বিশেষজ্ঞ তেওঁলোকে সেইবিলাক ভালকৈ ফুটি কৰিব পাৰিব। আৰু আমি শুনিছিলোঁ তেওঁলোকৰ পৰা, এইখন হেনো তিব্বতত আছিলে প্ৰথম, অসমৰ পৰা লৈ গৈ তিব্বতত ৰাখিছিলে। তিব্বতৰ চব মানুহে, সকলো মানুহে কথাটো মূল বুজি নাপালে। কিছুমানে খিৰিকীত লগাই থৈছিলে, টুকুৰা টুকুৰ কৰিছিলে। তাৰপিছতে কিছুমানে আকৌ অলপ ভগৱন্তৰ কাৰুকাৰ্যবোৰ দেখি ধূপ ধূনা লগাই দিছিলে, যাৰ কাৰণে ধোঁৱাটো কাপোৰখনত সোমাইছিলে। তেনেকৈ লেতেৰা হৈছে, যাৰ কাৰণে অলপমান সেই মলিয়ন ভাৱটো আহিছে। কিন্তু ব্ৰিটিছে পায়, আমি তেওঁলোকক বেয়া পালে কি হ'ব? তেওঁলোকৰ সেই সতৰ্কতাটো থকাৰ কাৰণে আজি বৃন্দাবনী বস্ত্ৰখনক আমি আকৌ সেই ৰূপত দেখা পোৱাৰ সুযোগ লাভ কৰিছোঁ। আৰু তেতিয়া দেখি সঁচাকৈ আমি মোহিত হৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো দূৰদৃষ্টি, আৰু তেখেতে যি তাঁতিসকলক লৈ সেইখন বোৱাইছিলে, আমাৰ তাঁতিসকলৰ শিপিনীসকলৰ কিমান তাত মানে কৌশল আছিল, তাত কিমান তেওঁলোকৰ শৈল্পিক চাতুৰ্যতা আছিল, সেইখন দেখালে অনুমান কৰিব পায়। পাৰি। সেয়ে আমি ক'ব খোজোঁ, বৃন্দাবনী বস্ত্ৰই অন্ততঃ অসমৰ বয়ন শিল্পক এনেকুৱা ধৰণে তাত তুলি ধৰিছে, বিশ্বত কাৰো লগত তুলনা কৰিব নোৱাৰে। আমাৰ শিল্পীসকল কিমান মানে নৈপুণ্যতাৰ পৰিচায়ক শিল্পী, সেই কথা প্ৰমাণ কৰিছে। আৰু আমাৰ শিল্পীসকল কিমান পৰিশ্ৰমী, সেই কথা প্ৰমাণ কৰিছে। আৰু আমাৰ শিল্পীসকলৰ কিমান বুদ্ধিমত্তা আছে, সেই কথা প্ৰমাণ কৰিছে। তাৰ গুৰিতে মহাপুৰুষ শংকৰদেৱ। আমি দেখিছিলোঁ বৃন্দাবনী বস্ত্ৰখন ধুনীয়াকৈ পাৰি থোৱা এতিয়াও পাৰি এখন থৈছে, টেবুলত, গ্লাছৰ ভিতৰত নাই, ডাঙৰ দীঘল টেবুল এখনত তেওঁলোকৰ মতে 9 মিটাৰ পাৰি থৈছে। আৰু বাকীখিনি বাকীখিনি নাই। এতিয়ালৈকে আমি জনাত 7 ঠাইত আছে। ফ্ৰান্সত আছে, ইংলেণ্ডৰ বিভিন্ন ঠাইত আছে, 7 ঠাইত আছে। ব্ৰিটিছ মিউজিয়ামত মাত্ৰ 7 মিটাৰহে আছে, 9 মিটাৰ ভিতৰত 9 মিটাৰ আছে। এইখনেই কিন্তু দীঘল তেওঁলোকৰ মতে, তাতকৈ আৰু নাই। গতিকে এই বৃন্দাবনী বস্ত্ৰখন কিন্তু এইবাৰ আমাক দেখাৰ সুযোগ দিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে তাৰ ৰিচাৰ্চ ব্লেণ্টনলৈ লিখিলে, আৰু ইয়াৰ ৰঞ্জিত বৰঠাকুৰ তেখেতসকলেও সহযোগ কৰিলে, আৰু জয়ন্ত বিশ্ব শৰ্মা। এতিয়া সেই বৃন্দাবনী বস্ত্ৰখনে নিশ্চয় অসমলৈ আহিব। হয়, জ্যেষ্ঠভাৰতী তেখেতেও সহায় কৰিলে। আৰু সেই বৃন্দাবনী বস্ত্ৰখন মুখ্যমন্ত্ৰীয়ে আমাক প্ৰথমবাৰ কাৰণে চোৱাৰ সুযোগ দিয়াৰ কাৰণে আমি তেখেতক ইয়াৰ পৰাই কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেখেতে সেই সুযোগটো নিদিয়া হ'লে আমি গ্ৰহণ কৰিব নোৱাৰিলে। আমি শুনিছোঁ আৰু 2 বছৰৰ ভিতৰত হয়তো বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজে দেখা পাব, কিন্তু আমি আগতীয়াকৈ দেখা পোৱাৰ সুযোগ পালোঁ, আৰু সেইকাৰণে আমি গৌৰৱবোধ কৰিছোঁ। আৰু বহু অভিজ্ঞতা সঞ্চয় হৈছে আমাৰ। আৰু লগতে আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইচৰে 1871 চনত যি আসামবিলাসিনী উলিয়াইছিলে, সেই আসামবিলাসিনীখনো আমি এইবাৰ দেখাৰ সুযোগ পালোঁ। আগতে বীৰেন্দ্ৰ শৰ্মাৰ পুত্ৰ অজিত শৰ্মাই এই আসামবিলাসিনী এটা কপি নি আমাৰ আউনীআটী সত্ৰত দিছিলে মাজুলীত, আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ কথা। কিন্তু তাত আমাৰ মাত্ৰ 7 পৃষ্ঠা আছিলে, কিন্তু এইবাৰ আমি 8 পৃষ্ঠা প্ৰত্যক্ষ কৰাৰ সুযোগ পালোঁ, আৰু এটা পৃষ্ঠা পালোঁ। আৰু সেই পৃষ্ঠাটোৰ মূল্যটো আছিলে যে শেষৰ পৃষ্ঠাটোত বছৰেকীয়া মূল্য তেতিয়া 1 টকা। আৰু তাত দুই এটা আমি বাতৰি পঢ়িছিলোঁ যে কোনোবাই চুৰ কৰিলে তাৰ দণ্ড কি হ'ব পাৰে, আৰু এজন মানুহক যেতিয়া বাঘে খাইছে, মানুহ কেনেকৈ আতংকগ্ৰস্ত হ'ব পাৰে, এই গ্ৰাম্য কথাবিলাকো সেই বাতৰিখনত প্ৰকাশ পাইছে। সেইটো এটা দেখাৰ সুযোগ পাইছিলোঁ আমি। এই দুটা আমাৰ অতি ৰোমাঞ্চকৰ এটা অভিজ্ঞতা। আৰু তাৰ লগতে আৰু দুটা কথা ক'ব লাগিব। আমি সিংহাসনখন লৈ গৈছিলোঁ, এই তাত য'ত আমি আছিলোঁ, সেই তাত থাকোঁতে আমি সিংহাসনখন পাতি সদায় পূজা কৰিছিলোঁ, উপাসনা কৰিছিলোঁ। আৰু সেই সিংহাসনখন আমাৰ ভাষণ দিয়াৰ দিনা
হাই কমিশ্যনৰ হাতত দি থৈ আহিলোঁ। তেখেতসকলে পৃথিৱীৰ বিভিন্ন বস্তু তেনেকৈ প্ৰদৰ্শন কৰি থৈছে। আমাৰ সিংহাসনখনো আমি জনাত জিলিকি থাকিব। অসমৰ বাবে ই এটা নতুন পৰিচয় হ'ব। ব্ৰিটিছ হাই কমিশ্যন নহয়, ব্ৰিটিছ হাই ব্ৰিটিছ কমিশ্যন হাই কমিশ্যন, আচলতে ইণ্ডিয়ান হাই কমিশ্যনাৰ, ইণ্ডিয়ান হাই কমিশ্যন, ব্ৰিটিছত থকা ইণ্ডিয়ান হাই কমিশ্যনাৰ তেওঁলোকৰ হাতত আমি অৰ্পণ কৰিম। কাৰ্যালয়ত থাকিব তেওঁলোকৰ। আৰু লগতে আমাৰ বেতৰ বিচনীখন আমি ৰিচাৰ্ডক দি থৈ আহিলোঁ। ৰিচাৰ্ড কোন তেখেত? তেখেত আমাৰ বৃন্দাবনী বস্ত্ৰৰ মূল তদাৰক। গুৱাহাটীলৈ আহিছিলে, আমাক শপত গ্ৰহণ অনুষ্ঠান পাইছিলে আৰু মুখ্যমন্ত্ৰীয়ে তেখেতৰ যোগেদিয়ে বৃন্দাবনী বস্ত্ৰখন ইয়ালৈ অনাৰ ব্যৱস্থা কৰিছে। আৰু তেখেতৰ হাতত দিলোঁ। আমি ক'লোঁ যে আমি প্ৰথমতে কৈছিলোঁ আসনখনৰ বেতৰ বিচনীখন আপোনাৰ মিউজিয়ামত ৰাখক, ক'লে যে আমি তেনেকৈ ডনেশ্যন ল'ব নোৱাৰোঁ। তেতিয়া আমি তেখেতৰ হাততে বিচনীখন দিলোঁ আৰু কমিশ্যনাৰৰ হাতত, হাই কমিশ্যনাৰৰ হাতত তেতিয়া ৰিচাৰ্ডৰ হাতত বিচনীখন থাকিলে আমাৰ, যিখন আমাৰ বেতৰ বিচনী সত্ৰৰ যিখন ঐতিহ্যময় বিচনী, য'ত আমাৰ সত্ৰৰ 100জন শিল্পী আছে, অহৰ্নিশে বেতৰ বিচনী বনাই থাকে। অতি টান কাম, মেচিনত বোৱা নহয়, কিন্তু মানুহে মেচিনত বোৱা বুলি ভাবিব। ইমান সুন্দৰকৈ মিলিকৈ কাটি তুলিছে। গতিকে সেই দুটা সম্পদ যে আমি তেনেকৈ তেখেতসকলৰ হাতত দিব পাৰিলোঁ, সেইটো কাৰণে আমাৰ মনটোত সন্তোষে ভৰি পৰিছে। আৰু প্ৰভু আপুনি কিবা গ্ৰন্থ শংকৰদেৱৰ বিষয়ে তাত? হয়, আমি দুখন গ্ৰন্থ তাত উন্মোচন কৰিলোঁ। এখন আমাৰ যিখন প্ৰতিভা ভাস্কৰ শ্ৰীমন্ত শংকৰদেৱ, তাৰ ইংৰাজী অনুবাদ হৈছিলে। আমাৰ আপুনিও সহায় কৰিছিল, লগতে আমাৰ বৰ্ণালী বৰা যোৰহাটত তেওঁলোকেও সহায় কৰিছে আৰু দুয়োজনে সহায় কৰিছিলে, বৰ্ণালী বৰা শইকীয়া। আমি সেইখন ইংৰাজী যিটো অনুবাদ, ব্লেজিং টেলেণ্ট অফ শ্ৰীমন্ত শংকৰদেৱ, সেই ব্ৰিটিছ পাৰ্লিয়ামেণ্টতে সিদিনাখন আমি সেইখন উন্মোচন কৰিছিলোঁ তেওঁলোকৰ সূত্ৰই। আৰু এখন নতুনকৈ কিতাপ আকাৰে ওলোৱা নাই যদিও তাৰ দুটা কপি আমি উলিয়াই দিছিলোঁ। আমাৰ শংকৰদেৱৰ ওপৰত লিখা সংগৃহীত যিমান প্ৰবন্ধ আছিল তাৰ সংকলিত ইংৰাজী গ্ৰন্থখন, গ্ৰন্থ সেইখন আচলতে আপোনাৰ যোগেদিয়েই হৈছে। গতিকে আমি আপোনাকো চেগতে কৃতজ্ঞতা জনাইছোঁ। আৰু অসমৰ ৰাইজক ক'বই লাগিব, আমাৰ যিকোনো বিদেশ ভ্ৰমণৰ আঁৰত থকা সহায় কৰা ব্যক্তিজন ডক্টৰ দীপাকৰ শইকীয়া। আৰু আমি এই চেগতে সদৌ অসমবাসী ৰাইজৰ শলাগ লৈছোঁ, কাৰণ তেখেতসকলে মনে প্ৰাণে আমাক আশীৰ্বাদ দিয়াৰ কাৰণে আমি এটা সুগম যাত্ৰা সম্পন্ন কৰিব পাৰিলোঁ বুলি আমি নিজেই আজি আত্মপ্ৰত্যয় ৰখিছোঁ। আৰু ইংৰাজী যিখন আপোনাৰ যোৱাবাৰ যাওঁতে ভ্ৰমণ কাহিনী লিখিছিলে, সেইখনো তাত উন্মোচন কৰা হ'ল। সেইখন আমি অসমীয়া লোকসকলৰ ঘৰত উন্মোচন কৰিছোঁ, তেওঁলোকক আমি হাতত দি থৈ আহিলোঁ। বৰ ভাল লাগিলে, প্ৰভু ঈশ্বৰ সেৱা জনাইছোঁ।